Hello everyone, কি খবৰ সকলো বহুত বেছি ভাল চাগে নতুন এটা ভিডিও আজি ভিডিওটো কথা পাতিব ওলাইছো আইবি ইন্টেলিজেন্ট ব্যুৰো ওপৰত ইন্টেলিজেন্ট ব্যুৰো ফালৰ পৰা অলপ পোষ্ট মুকলি কৰোৱা হৈছে এই পোষ্টখিনি ধৰিলক আছে মিনিমাম 3717 টা পোষ্ট আছে তো সেইখিনি পোষ্টৰ কাৰণে কোন সকল লৰাই এপ্লাই কৰিব পাৰিব বয়সৰ সময়সীমা কিমান এপ্লাই ডেট কিমান তোমালোকক সম্পূৰ্ণ ভিডিওটো এ টু জেড তোমালোকক এই ভিডিওটো কোৱা হ'ব তোমালোক সেইটো কাৰণে ফাৰ্স্ট টাইম যদি তোমালোকে মোৰ চেনেলটো লাইছে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিয়া বেল আইকনটো ওপেন কৰি দিয়া আহক ভিডিওটো আৰম্ভ কৰো ইন্টেলিজেন্ট ব্যুৰো ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে এই পোষ্টটো হৈছে ধৰিলক 3717 টা পোষ্ট আছে এই পোষ্টখিনি তোমালোকে কোনখিনি সকল লৰাই এপ্লাই কৰিব পাৰিব কোনে নোৱাৰে কোনে এলিজিবিলিটি কিমান তাৰ জব বয়সৰ সময়সীমা কিমান এ টু জেড তোমালোকক কথা পাতিম তোমালোকক প্ৰথমতে মই স্ক্ৰিনলৈ লৈ যাব বিচাৰিছো স্ক্ৰিনত গৈহে তোমালোকক সম্পূৰ্ণ ভালকে ডিটেইলছটো বুজাই দিব পাৰিম তো চেক কৰিছো তোমালোকে গম পাইছা ইয়াতে আইবি ধৰিলক ইন্টেলিজেন্ট ব্যুৰো ধৰিলক যেটো তাৰিখ আছিল কে তাৰিখৰ ধৰিলক পৰা এপ্লাই কৰিব পাৰিব তাৰিখটো হ'ল 19 জুলাইৰ পৰা বৰ্তমান চলি আছে এপ্লাইটো আগষ্ট ধৰিলক 10 আগষ্টৰ ভিতৰত তোমালোকে এপ্লাই কৰিব লাগিব বা এপ্লাই কৰিব পাৰিবা ঠিক আছে তাৰ পিছত তোমালোকে ধৰিলক ভেকেন্সিটো কিমান আছে গম পাইছা অলৰেডি মই কৈছিলে 3717 টা ভেকেন্সি আছে ইয়াৰ ধৰিলক তোমালোকৰ কাষ্ট ওয়াইজ যদি ভেকেন্সি চেক কৰিব যাওঁ তেতিয়াহলে ইউআৰত আছে 1537 টা আছে পোষ্ট ইডব্লিউএছ ত আছে ধৰিলক 442 টা আছে আৰু ধৰিলক ওবিসিত আছে 946 টা আৰু এসসিত আছে কাষ্টত 566 টা আৰু এসটিত আছে 226 টা আছে ইয়াত ধৰিলক কোন সকল লৰাই কোনে পঢ়া শুনা কিমান লাগিব এডুকেশন কোৱালিফিকেশন তোমালোকৰ গ্ৰেজুৱেচন লাগিব যিকোনো কম্পিউটাৰটো জানা হ'ব লাগিব মাছ বি কম্পিউটাৰটো জানা হ'ব লাগিব তাৰ পিছত তোমালোকৰ এজ লিমিটটো আছে তো এজ লিমিট আছে তোমালোকৰ 18 পৰা 27 বছৰ বয়সত আছে তাৰ পিছত আকৌ তোমালোকৰ ধৰিলক 18 বছৰটো 1 বছৰ 18 বছৰৰ পৰা 18 বছৰ মানে আগত হলেও নহব 18 বছৰ পৰা 27 বছৰ হ'ব লাগিব আৰু তোমালোকক এটা কথা কি গ্ৰেজুৱেচন কৰা 10 আগষ্টৰ আগত হ'ব লাগিব 10 আগষ্টৰ আগৰ পৰা তোমালোকে গ্ৰেজুৱেচন কৰা হ'ব লাগিব বৰ্তমান গ্ৰেজুৱেচন কৰি থকা হলেও এপ্লাই কৰিলেও কাম নহব ঠিক আছে আৰু এজ ৰিলেক্সনৰ কথা কওঁ ওবিসি 3 বছৰ এসটি 5 ইয়াৰ্স আৰু আদাৰ্স কি নাই তোমালোকক আকৌ নেক্সট তোমালোকক কবলৈ যাওঁ ধৰিলক তোমালোকৰ দৰমহা কিমান হ'ব বা তোমালোকে এপ্লাই কৰিলে জনৰ পৰা 44900 ৰ পৰা 142400 ৰ ভিতৰত তোমালোকে দৰমহা পাবা এলাউন্স মিলাই তোমালোকৰ মিনিমাম 80000 এবভ তোমালোকৰ দৰমহা সোমাব পাৰে ঠিক আছে এপ্লিকেশন ফিজটো বিষয়লৈ তোমালোকক কওঁ এপ্লিকেশন ফিজটো হ'ল তোমালোকৰ 550 rupees all candidates যিমান আছে ST OBC ES যিমান আছে সবে দিব লাগিব 5050 rupees কে তাৰ পিছত তোমালোকৰ ধৰিলক OBC EWS ৰ মেলছৰ ধৰিলক মেলে তোমালোকে কিমান দিব লাগিব 100 টকাকে অভাৰ দিব লাগিব মানে 100 rupees অভাৰ দিব লাগিব হিহিত ঠিক আছে ST ওমেন হিহিত দিব না লাগে SC এক্স সাৰ্ভিস মানে দিব লাগে হিহিত দিব লাগিব 550 rupees তাৰ পিছত তোমালোকৰ ধৰিলক পৰীক্ষাবিলাক কেনেকৈ হ'ব পৰীক্ষাবিলাক তোমালোকে গম পাইছে কাৰেন্ট এফেয়াৰ জেনাৰেল নলেজ জেনাৰেল সায়েন্স যিমানখিনি আমাৰ ৰিজনিং আছে ইংলিশ আছে যিখিনি আমি পঢ়ো সেই আমি যেনেকৈ প্ৰেক্টিছ কৰি আছো সেইখিনি থাকিব তাতে তোমাৰ অলপ টাফ হ'ব কাৰণ ইন্টেলিজেন্ট ব্যুৰো হয় ইমান ইজি কোৱেশ্চন নাহে ধৰিলক অসমৰ নিচিনা তেনেকুৱা নহয় অলপ ইণ্ডিয়াৰ বিষয়লৈ বহুত বেছি তোমালোকে জানিব লাগিব তো তাৰ কাৰণে তোমালোকে ইতিয়াৰ পৰা প্ৰিপাৰেচন কৰা যেনে তোমালোকে ধৰিলক হৈ যাব বিচাৰিছো ধৰিলক যিখন অৰিজিনাল নোটিফিকেশন তোমালোকক অৰিজিনাল নোটিফিকেশনত তোমালোকক মই দেখাব বিচাৰিছো তাৰ আগতে তোমালোকে ধৰিলক অৰিজিনাল নোটিফিকেশন তোমালোকে চাই লোৱা মিনিষ্ট্ৰি অফ হোম এফেয়াৰ তো এখন হল অৰিজিনাল নোটিফিকেশন তোমালোকে গম পাইছা ইয়াতে দৰমহা কেটেগৰিজ আছে পে স্কেল ভিলা তোমালোকক দি আছে ভেকেন্সি সমূহ দিয়া আছে তোমালোকে কোড কিমান আছে ইউআৰ আছে 1 ধৰিলক এটো গোটেখিনি মই তোমাক কলোই অলৰেডি তাৰ পিছত বয়সৰ সময়সীমা কৰো কে তাৰিখৰ পৰা কে তাৰিখ হ'ব লাগে এজ লিমিটটো তোমালোকে গম পালা তাৰ পিছত আৰু তোমালোকৰ নেক্সট ধৰিলক আছে কি পৰীক্ষাৰ প্যাটাৰ্নটো ৰিটাৰ্ন কিমান কেনেকৈ হ'ব তোমালোকে গম পাইছা এটো মই কলোই তোমালোকক নেক্সট তোমালোকৰ আৰু আহিলে কোড কিমান আছে পোষ্ট এটো গম পাইছা তোমালোকে এইখিনি বিষয়লৈ মই বেলেগ পিছত কৈ দিম তোমালোকে খালি এতিয়া প্ৰিপাৰেচন কৰা বাকি ইমান নাছিলে তোমালোকে যিখিনি লৱা গ্ৰেজুৱেচন আছে বাকি খিনি ছোৱালী গ্ৰেজুৱেচন কৰা হ'ল তোমালোকে কমপ্লিট কৰা হ'ল তোমালোকে তাত গৈ এপ্লাই কৰিব পাৰা এপ্লাই কৰা তোমালোকে ভালকে এক্সামটো দিয়াৰ পিছতে বাকিখিনি গুটেখিনি হৈ থাকিব তোমালোকে গম পাবা কি হ'ব
তোমালোকে যদি কিবা থাকে কিবা কনফিউজ থাকে তোমালোকে মোক SMS কৰিব পাৰা বা কমেণ্ট কৰিব পাৰা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি তোমালোকে কমেণ্টত কৈ দিলে হ'ল বুলি এইটো প্ৰব্লেম হৈছে মই তোমালোকক সলভ কৰিব চেষ্টা কৰিম ঠিক আছে তোমালোকে গোটেইখিনি গম পালা আইবি ধৰি লওক ইণ্টেলিজেন্ট ব্যুৰ তোমালোকৰ পোষ্ট ডিটেইলছখিনি গম পালা কোনে কোনে এপ্লাই কৰিব পাৰা যদি যিসকলে ইচ্ছুক আছে তোমালোকে গ্ৰেজুৱেশ্যন কৰি কমপ্লিট কৰি আছা তেতিয়া প্ৰিপেৰেশ্যন কৰি আছে বাকী পৰীক্ষাৰ কাৰণে বা পঢ়ি আছা তোমালোকে যদি গম পাইছা তেতিয়াহ'লে তোমালোকে এবাৰ আইবি ট্ৰাই কৰি চাব পাৰা আইবি বহুত ইণ্টেলিজেন্ট ব্যুৰৰ ওপৰত বহুত কিছুমান মুভি আছে তো তোমালোকে চাই বা আইবি হওক হওক তোমালোকে সেইবিলাক বহুত বেছি চাই তোমালোকে গম পাইছা আইবি কি কাম কৰে কি হয় আমাৰ খুফিয়া এজেঞ্চিবিলাক কেনেকৈ কাম কৰে ধৰি লওক ভাৰতৰ তথ্যবিলাক কেনেকৈ গোটায় আৰু ধৰি লওক বাহিৰৰ যি দেশবিলাকৰ তথ্যবিলাক কেনেকৈ গোটায় কিবা এটা ক্ৰাইম হোৱা আগতে গম পাই যায় তেনেকুৱা কিছুমান ধৰি লওক তোমালোকে নিজে গম পাবা তোমালোকে যেতিয়া ভিতৰত সোমাবা তেতিয়া অল ডিটেইলছ তোমালোকে গম পাবা তাৰ কাৰণে তোমালোকৰ ট্ৰেইনিং প্ৰচেছ আছে ট্ৰেইনিং দিব যিকোনো আৰ্মছ তোমালোকক চলাব শিকাব যিখিনি আছে A to Z তোমালোকক শিকাব হেণ্ড টু হেণ্ড ফাইট কেনেকৈ শিকাব গোটেইখিনি তোমালোকৰ যি হয় ট্ৰেইনিঙত তোমালোকে গতি কমপ্লিট পাবা মানে বেলেগ ফ'ৰ্জতকৈ যিটো ফ'ৰ্জ হয় তাতকৈ বেছি তোমালোকে ইয়াত মানে বেছি এটা কিবা পাবা যে চিভিলত থাকিব লাগিব বিন্দাছ কৰিব লাগিব যিটো বস্তু কালেক্ট কৰিব লাগিব ইয়াত তোমালোকে সোমোৱাৰ পিছত ট্ৰেইনিঙত তোমালোকে গম পাব পাৰিবা তো তাৰ আগতে তোমালোকে যদি কোনোবাই যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়া বেল আইকনটো অপেন কৰি দিয়া আৰু তোমালোকে ভিডিঅ'টো ইমানে আছিলে থেংক ইউ ছ' মাছ আজিলৈ আহিছোঁ বাই বাই